সকলো উদং, সকলো তহিলং কৰি থৈ গ'ল। ঘৰ সম্পত্তি আশ্ৰয় নিৰাপত্তা বুলিবলৈ একোৱেই নৰল। কাৰো জীৱনলৈ কেতিয়াও এনেকুৱা ঘোৰ অমানিশা নাহক। প্ৰলয়ে বিভীষিকা নমাই কিদৰে, এই ছবি তাৰেই উত্তৰ। উপায় নাইকিয়া হৈছে, এতিয়া খেতি নাই, পথাৰ নাই, এতিয়া তাকে কি কৰা হয়। পাছত আৰু কি হ'ব, এতিয়া পেটত গামোচা বান্ধিব লাগিব। কেৱল অনিশ্চয়তা, কেৱল আশংকা আৰু ভয়াৱহতা। বানে ধাহি মুহি নিলে জীৱনৰ সমস্ত উপাৰ্জন, মোহাৰি পেলালে সপোন। প্ৰকৃতিৰ প্ৰলয়ত চৌদিশে এতিয়া মাথো সংশয়। এতিয়া আৰু পানীনো কেনেকৈ শুকুৱাব, আৰু ভগৱানৰ কৃপাত, ভগৱানে শুকুৱালেহে হ'ব। তোমালোকে সহায় দিছাহি আমাক, হয়নে নহয় বাৰু? আমি চিন্তা কৰিব পৰা নাই, কি কৰিম কি নকৰিম। গৰুটো যোৱা 20 তাৰিখৰ পৰা আমি গৰু দেখাই নাই, ক'ত আছে কি খাইছে। ছাগলী উটি গ'ল, হাঁহ কুকুৰা চব পানীত পৰি মৰি গ'ল। টিভি ফ্ৰিজ যি আছিলে আমাৰ হাঁহ সম্পত্তি কষ্টৰে গোটোৱা, সেইবিলাক চব পানীৰ তলত। বলিয়াবানে তচনচ কৰি নিয়া শিৱসাগৰৰ ভিন্ন স্থানৰ এতিয়াৰ ছবি এয়া। বহু ঠাইতেই এতিয়াও বাট পথ ডুবি আছে এককাল পৰ্যন্ত পানী। ঘৰৰ ভিতৰে বাহিৰেও একেই পৰিস্থিতি। সোমাও বুলিও অনেক লোক এতিয়াও সোমাবই পৰা নাই নিজৰ ঘৰখনত। এই যিসকল ৰাইজ আপুনি দেখিছে, এইসকলৰ ঘৰত এতিয়াও এককাল পৰ্যন্ত পানী। ঘৰৰ টিনৰ ওপৰেৰে, টিনপাতৰ ওপৰেৰে পানী বৈছিল, এতিয়াও ঘৰৰ ভিতৰত পানী আছে। শিৱসাগৰৰ হাঁহচৰা, নাজিৰা, আমগুৰিৰ গাঁৱে গাঁৱে বানৰ পাছৰ পৰিস্থিতি এইদৰেই হৈ উঠিছে অবৰ্ণনীয়। দুৰ্বিষহ সময়, হেৰুৱাৰ বেদনা, অনিশ্চিত ভৱিষ্যতৰ চিন্তাই কোঙা কৰি ৰাখিছে বানপীড়িতক। সাহায্য সহায়ৰ হাতে অন্ন বস্ত্ৰৰ সমাধান দিছে যদিও পশুধন এতিয়াও ভুগি আছে খাদ্য সংকটত। আজি 13 দিন হ'ল ঘাঁহ এডাল খাবলৈ পোৱা নাই। অকল খেৰ খাই খাই কিমান খেৰ খাই থাকিব, হয় নহয় বাৰু? আমাৰ মানুহৰ কাৰণে কিন্তু যথেষ্ট পাইছে, পিন্ধা খোৱা সকলোখিনি মানে কেউফালৰ পৰা সহায় পাইছে। তেওঁ ভিতৰত আঁঠুৱে ওচৰ আছেই ধৰিছেগৈ, আৰু বস্তু বাহনীটো নায়েই। হাঁহ পাৰ গৰু হাৰাশাস্তি হৈছে, পাৰটো কুকুৰাটো চেঁচিয়েই হ'ল পৰি পৰি। অকল্পনীয় দুখ যন্ত্ৰণা, অবৰ্ণনীয় পৰিস্থিতিৰে এইদৰেই এতিয়া যুঁজি আছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চলৰ বানপীড়িত ৰাইজ। প্ৰতিটো পৰিয়ালেই ঘৰৰ প্ৰায় সকলো সম্পদেই হেৰুৱালে বানত। যি দুই এপদ বাচি আছে তাকেই মুচি কাচি শুকুৱাই ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ চেষ্টা দুৰ্ভগীয়া ৰাইজৰ। এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ সাহস, ধৈৰ্য আছে কিমানৰ? অনাগত সময়ে যেন কহি আহিছে অধিক যন্ত্ৰণাৰ আশংকা। শেষ হৈছে, সমস্ত শেষ হৈছে। কঠীয়া যিখিনি নোৰোৱাকৈ আছিলে, প্ৰায় আমাৰ ইয়াত মাটি ৰুই আদায় কৰিছিলে, আৰু যিখিনি কঠীয়া আছিলে চব সমস্ত মানে পানীৰ তলত। এতিয়াও প্ৰায় এবুকু এককাল কঠীয়া ওপৰত। ঘৰ দুৱাৰ, সা সম্পত্তি, খেতি বাতি সকলো এওঁলোকৰ বাবে এতিয়া অতীত। নতুন এটা জীৱন, নতুন এখিনি সময় এওঁলোকৰ সন্মুখত এতিয়া দুমূল্য যেন হৈ উঠিছে। পানীটো শুকাইছিলে, এতিয়া আকৌ বাঢ়িছিলে। কালি দিনত শুকাই আকৌ ৰাতি আকৌ বাঢ়ে, বৰষুণ দি আছে যে, সেইটো কাৰণে তেনেকুৱা হৈ আছে। আমাৰ অনুমান মানে আৰু 20-25 দিনলৈকেতো পানী কোনো ওলাই যোৱা হেৰি নাই। কেৱল সা সম্পদ, ঘৰ দুৱাৰেই নহয়, অনেকেই এই বানত হেৰুৱালে জীৱনটোকেই। আপোনজনক হেৰুৱাই অনেকেই এই বানত হেৰুৱালে জীৱনৰ নিৰাপত্তা। বাঢ়নি পানীৰ তীব্ৰ সোঁতত পৰি জীৱন এৰি গুচি গ'ল এই মহিলাগৰাকীৰ স্বামী, 4 বছৰীয়া এই কণমানিজনীৰ পিতৃ। কিমান হৈছিলে বুলি কৈ সিফালে ওলাই যাওঁতে উভতি আহিব নাপালে। উভতি আহি এনেকৈ আমাৰ ৰাস্তা গলিটোত সোমাইছিলে। সোমাই মানে কি কৰিম মানে, এইক লৈ মানে মোক কিবা চৰকাৰী কিবা এটা ব্যৱস্থা কৰি দিয়ক, নহ'লে মই গোটেই মানে এইকটো পঢ়াব লাগিব, মই নহ'লে কেনেকৈ চলি থাকিম। এওঁলোকৰ বুকুত একুৰা জীয়া জুই চিৰকাললৈ এৰি গ'ল বলিয়াবানে।
যাৰ হয়তো নাই কোনো সমাধান, কোনো সুদুত্তৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।